নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি যাবলৈ ওলাইছোঁ ভেকচিন ল'বলৈ। মানে বাবুৰ 9 মাহৰ ভেকচিন আছে আজি। যদিও 9 মাহ বুলি কৈছোঁ, বাবু কিন্তু 10 মাহ সম্পূৰ্ণ হৈ গ'ল। আৰু আমাৰ যিটো চাব চেণ্টাৰ দহলাপাৰা, তাতে প্ৰত্যেক মাহৰে দ্বিতীয় বুধবাৰে মানে ভেকচিন দিয়া হয়। আৰু যোৱা মাহত হয়তো বাবুৰ 9 মাহ কমপ্লিট হোৱা নাছিলে। 9 মাহৰ যদি এদিনো কম হয়, তেতিয়া ভেকচিনটো দিয়া নহয়। সেইকাৰণে 10 মাহ হৈ গ'ল। এতিয়া কোনো কথা নাই, সকলোৰে তেনেকুৱা হয়। আৰু আমি যাবলৈ ওলাইছোঁ গাড়ীত। তেনেকৈ ডাঙৰ বাবু স্কুলৰ পৰা আহি মানে খুৰাহঁতৰ তাতে থাকিব। মই সকলো কাম শেষ কৰিম, বেজি ল'বলৈ ওলাই গৈছোঁ বাবুক লৈ, যিহেতু অকলে যাব লাগিব। আৰু আহি বাবু দিগদাৰী কৰিব নে কি কৰিব নাজানো। সকলোৱে কিন্তু কৈছে নাই, দিগদাৰী নকৰে, জ্বৰো নুঠে। কিন্তু মোৰ মনটো বহুত বেয়া লাগি আছে, ভয়ো লাগি আছে। মোৰ বুলি নহয়, সকলো মাকৰ ক্ষেত্ৰতে এনেকুৱা নিশ্চয় হয়। যেতিয়া ল'ৰা ছোৱালীক নিজৰ 3টা বেজি দিব বুলি গম পাই থকা যায়, কেনেকুৱা লাগিব পাৰে বাৰু। মই মানে দুবাৰ মাক হ'লোঁ চি ছেকশ্যন ডেলিভাৰী। তাৰপিছতো মোৰ মানে বেজি দেখিলে ভয় লাগে। আৰু বাবুক যেতিয়া বেজিটো দিয়ে, মই মানে মুখখন বেলেগ ফালে থৈ কিনে চকু দুটা মুজি থাকোঁ। মোৰ বহুত ভয় লাগে। কিন্তু তাক মই বেলেগৰ কোচত দি কিনেও বেজিটো ল'ব দিব মই ভাল নাপাওঁ। নিজে লৈ কিনে বেজিটো দিব দিওঁ। তথাপিও ভয় লাগিলেও মানে সেইখিনি কি ক'ম আৰু। বহুতে হয়তো ভাবিব দুবাৰ চি ছেকশ্যন ডেলিভাৰী হোৱাৰ পিছতো বাৰু বেজি ভয় কৰেনে। মই সঁচাকৈ কৈছোঁ, মোৰ বহুত বেছি ভয় লাগে। আৰু মই চাব নোৱাৰোঁ, যেতিয়া মানে ফুটাই দিয়ে মোৰ একদম চকু পানী ওলায়। ভেকচিন দি লৈ আহিলোঁ 4টা ভেকচিন, মানে 4টা বেজি দিলে আজি। ইমান বেছি বেয়া লাগিছে নহয়, সৰু বাচ্চা। উপায়ো নাই, ভেকচিনটো দিলেহে মানে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব। সেইকাৰণে কিন্তু দিগদাৰী কৰা নাই। একেলগতে 3টা বা 4টা ভেকচিন দিয়াৰ পিছত সন্তানৰ কি অৱস্থা হ'ব বুলি ভাবি মাকসকলৰ বহুত বেছি ভয় লাগে, দুখো লাগে যেনিবা। কিন্তু এইকেইটা ভেকচিনত মানে 9 মাহৰ যিটো ভেকচিন থাকে, 3টা দিব লাগে একেলগতে। ইয়াতে মোৰ কিন্তু বহুত বেছি ভয় লাগিছিলে। ৰাতিপুৱা যোৱাৰ টাইমত বেয়াও লাগিছিলে, যদিও গম পাওঁ জ্বৰ নুঠে বা দিগদাৰী নকৰে বুলি। তথাপিও মই মানে মনটো বহুত বেয়া লাগি আছিলে, কিমান বা কান্দিব, কি হ'ব কি নহ'ব। আৰু যেতিয়া 3টা ভেকচিন থাকিব বুলি গম পাই যোৱাৰ পিছত তাত গৈ গম পালোঁ 4টা দিব লাগিব, তেতিয়া আৰু কি অৱস্থা হ'ব পাৰে। মোৰ মানে বহুত বেয়া লাগিছে, চকু পানী ওলাই গৈছে। যেতিয়া সি ইমান কান্দিলে নহয় ভেকচিন দিয়াৰ টাইমত, কিন্তু অহাৰ পিছত একো দিগদাৰী নকৰিলে। মই অকলে ৰাখিব লাগিব বুলি মানে মোৰ ভয়ো লাগি আছিলে, জ্বৰ উঠিলে কি কৰিম কেনেকৈ। এইফালে ডাঙৰ বাবু ৰাতিপুৱা 6:30টাত ৰেডি হ'ব লাগে স্কুল যোৱাৰ কাৰণে। আৰু যেতিয়াৰ পৰা অৱশ্যে স্কুলটো মানে টাইমটো আগুৱাই দিয়া হৈছে, সিদিনাৰ পৰা বতৰটোও বেয়া। আমাৰ ইয়াতে মানে এতিয়াও স্কুল 7টা বজাৰ পৰাই হয়। বহুত অসুবিধা হয়। অলপমান মানে দেৰিকৈ হ'লে 8টাৰ পৰা হ'লেও অলপ সুবিধা হ'ল হয়। কিন্তু ৰাতিপুৱাই বৰষুণৰ বতৰত ল'ৰা ছোৱালীক এনেকৈ স্কুলত পঠিওৱা, মানে আমাৰতো গাড়ীত যায়, যিবিলাকে স্কুটি বা চাইকেলত আনিব লগা হয়, তেওঁলোকৰ বহুত বেছি অসুবিধা হয়। আৰু দূৰৰ ষ্টুডেণ্ট আহে, কিন্তু উপায় নাই। যিবিলাক নিয়ম মানে কৰিব লগা কৰিব, তেওঁলোকে সেইটো আমি ক'ব লগা একো নাই। কিন্তু কথা হ'ল, বাবু যেতিয়া ভেকচিন দি আনিছোঁ, নৰ্মেলি যেনেকৈ থাকে তেনেকৈয়ে থাকিলে। আৰু এইকেইটা ভেকচিন দিয়াটো বহুত জৰুৰী, কিয়নো বহুত বেছি ভাল হয়। চৰকাৰী হ'লে যে মূল্যহীন তেনেকুৱা নহয়। বহুতো মানে এইকেইটা ভেকচিন যদি আমি প্ৰাইভেটত দিব যাওঁ, বহুত টকা লাগিব। আৰু সকলো বেমাৰৰ পৰা হাত সাৰি থাকিবৰ বাবে ভেকচিন কেইটা দিয়াটো বহুতেই জৰুৰী। আৰু এইবাৰ আমাৰ বাবুক মানে সৰুৱাই ভেকচিনটো দিয়া হৈছে। সেইটো দিলে মানে আয়ু ওলোৱাৰ সম্ভাৱনাটো নাথাকে। আৰু মই ভাবোঁ ভেকচিন কেইটা দিয়াৰ টাইমত অলপমানহে কষ্ট পাব, কিন্তু বেমাৰ হ'লে বহুত কষ্ট হয় ল'ৰা ছোৱালী। আৰু মাকৰ লগতে ঘৰৰ সকলো মানুহৰে বহুত কষ্ট হয়। সেইকাৰণে ভেকচিন কেইটা দিয়াটো জৰুৰী। তেতিয়াহ'লে আজি ভিডিঅ'টো মই ইমানতে সামৰণি কৰিছোঁ। আৰু মই যদি ভিডিঅ'বিলাক চাই ভাল লাগে, মোক প্লিজ ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।